2006 চনৰ পৰা আমি কাম কৰাৰ পিছত আমি 2025-26 বাজেটখনে আমি বহুত আশা কৰিছিলোঁ। 2006 চনত জন্ম দিলে, কিন্তু জন্ম হ'লোঁ, কিন্তু 25-26 বাজেটখনত আমি ভাবিছিলোঁ কি আমি বহুত সুখী হ'ম, কিন্তু 10,000 পৰা 15,000 টকা দিম বুলি যেতিয়া বাজেটত ক'লে, তাৰপৰা তেওঁ যেতিয়া নিজৰ মুখেৰে মুখ্যমন্ত্ৰীয়ে ক'লে যে 12,000 টকা আমি মে' মাহত দিম বুলি তেওঁ নিজৰ মুখে ঘোষণা কৰিলে। সেইকাৰণে আমি বহুত সুখী, 12,000 টকা পাম বুলি আমি বহুত সুখী। কিন্তু এবছৰ 3 মাহ দিন ৰখাই আমাক এতিয়া তেওঁ মানে 1,000 টকাহে তেওঁ ঘোষণা কৰিলে কালি বাজেটত, জুনৰ 10 তাৰিখে। 1,000 টকা জানো আজিকালি এখন সংসাৰ চলিব পাৰে? 1,000 টকাটো এখন সংসাৰ চলিব নোৱাৰে। তেওঁ কি চিন্তা কৰি মানে 1,000 টকা বঢ়াইছে সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াহে জানিব। আৰু এতিয়া আমাক 1,000 নালাগে, আমি 4,000 টকাৰে আমি কাম কৰিম, নকৰোঁ বুলি কোৱা নাই, কিন্তু আমাৰ কাম সীমিত হ'ব। আমি মাতৃ মৃত্যুহাৰ আৰু শিশু মৃত্যুহাৰহে কমোৱা আমি কাম কৰিম, বাকী 80টা কাম আমি নকৰোঁ। আমাক কোনেও যাতে বলবস্তি কৰি আমাক কাম কৰাব নোৱাৰে, আৰু যদি কৰাব বিচাৰে তেতিয়া আমাক পইচা বেছিকৈ লাগিব। আমাক 12,000 টকা দিয়ক, আমি প্ৰতিটো কাম কৰিম, আৰু বেছি কাম দিলে আমি আৰু বেছি কাম কৰিম। আমাক 10,000 পৰা 12,000 টকা আমাক দিবলৈ তেওঁক অনুৰোধ জনাইছোঁ। তেওঁ যাতে আমাক 10,000 পৰা 12,000 টকা দিয়ে, তেতিয়া আমি প্ৰতিটো কাম কৰিম। আৰু যদি আশা কৰ্মীগৰাকী যদি নহয় এখন গাঁৱত, গোটেই গাঁওখনৰ মৃত্যু হাৰ বাঢ়িব আৰু শিশু মৃত্যু হাৰো বাঢ়িব, আৰু মেলেৰিয়াটো মানুহ মৰিব, ডেংগুত মানুহ মৰিব। কিন্তু আশা কৰ্মীগৰাকী হোৱাৰ কাৰণে আজি চুকে কোণে গাঁৱে ভূঞে য'ত যিমান কাম আশা কৰ্মীজনীয়ে কৰি দিয়াৰ কাৰণে ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈ হিমন্ত বিশ্ব শৰ্মা ছাৰ সক্ষম হ'ল। যদি আশা কৰ্মীখনিয়ে কামখিনি যদি সুচাৰুৰূপে কৰি নিদিলেহেঁতেন তেওঁ ৰাষ্ট্ৰীয় পুৰস্কাৰ কেতিয়াও নাপালেহেঁতেন। আৰু তেওঁ সেইটো ভাবি চিন্তা কৰি যদি আমাক যদি এতিয়া কয় বোলে 10,000 পৰা 12,000 টকা দিম, তেতিয়া আমি সকলো কাম কৰিবলৈ আমি একদম উৎসাহিত হৈছোঁ। আৰু যদি আমাক 4,000 টকাই দিয়ে আমি কাম কিন্তু সীমিত কৰিম, তাতে আমি সীমিত কৰি ৰাখিম, তাত যাতে আমাক কোনেও বলবস্তি কৰিব নোৱাৰে। হয়, মই পোনপ্ৰথমে আমাৰ নিউজ চেনেলৰ আপোনালোক দুজনক ধন্যবাদ জনাইছোঁ। আমাৰ আজি এই কালিৰ যিটো আমাৰ অসম চৰকাৰৰ 1,000 টকাৰ ঘোষণা কৰিলে, সেইটোত আমি ক্ষুভিত হৈ গৈছোঁ। আমি বানেগৰকাৰ কাম কৰা আশাকৰ্মী হয়। বানপানীত আমি যিমানখিনি কষ্ট কৰিবলগীয়া হয়, শ্লাইড লোৱাৰ পৰা ধৰি পানী গৰ্ভাৱতী ক'ত কেনেকৈ কিমান আছে সকলোখিনি আমি তথ্য যোগাৰ কৰি দিয়া হয়। আমি ইমান কষ্ট কৰাৰ পিছতো আমাক মুখ্যমন্ত্ৰীয়ে 12,000 দিম বুলি কোৱাৰ পিছত যেতিয়া 1,000 টকা দিলে আমি বহুতো ক্ষুভিত। আমি সেই 1,000 টকা আমাক নালাগে, আমাক যদি 1,000 টকা দিয়ে আমি 4,000 টকাতে কাম কৰিম, কিন্তু আমি সীমিত কাম কৰিম। আমাক 8 ঘণ্টা কাম কৰাব লাগিব, কাৰণ 8 ঘণ্টাত কাম কৰি যেতিয়া এগৰাকী মহিলাই 4,000 টকা পায়, আমি যেতিয়া দিনে ৰাতিয়ে কাম কৰি পেলাই 100 টকা পাওঁ, এমাহত এদিনত 100 টকা পাওঁ, সেইটোৱে আমাৰ সীমিত নহয়। সেইকাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক সদৌ অসম আশাকৰ্মী হৈ মই জনাইছোঁ যে আমাক 12,000 টকা দিম বুলি ঘোষণা কৰিছিলে। আমি তেখেতৰ প্ৰতি এতিয়াও বিশ্বাস আছে। আমাৰ কালি বাজেটটো যদিও দিছে, আমি তেখেতক আমাৰ ফালৰ পৰা কৈছোঁ আমাক 12,000 কৰি দিয়ক। আমাক যেতিয়া যিমান কাম দিয়ে আমি সিমান কাম কৰিম। যদি আমাক সেই 12,000টো নিদিয়ে আমি কাম সীমিত ৰাখিম, আৰু অনিৰ্দিষ্ট কাললৈ আমাৰ সদৌ অসম আশাকৰ্মী কৰ্মবিৰতি কৰা ঘোষণা আমি সিদ্ধান্ত লৈছোঁ। তেতিয়া আমাক তেখেতসকলে কোনো কামত জোৰ কৰিব নোৱাৰিব, কাৰণ আমি ইমান আশা মেৰুদণ্ড বুলি কয়। কাৰণ ক'ভিডত আমি ইমান কষ্ট কৰিলোঁ, ইমান বেমাৰ হৈ আমাৰ ক'ভিডৰ মহিলা মৰিলেও, এতিয়াও আমাৰ শিশুসকলৰ পঢ়া শুনা বহুত কষ্ট হৈছে। আমি নিজৰ শিশুটোক ভালকৈ পঢ়ুৱাই উচ্চ শিক্ষিত কৰিব আমি পৰা নাই, কাৰণ আমাৰ পইচাৰ অভাৱ। এতিয়া 3 মাহ হ'ল মাৰ্চৰ পৰা ধৰি আমাৰ পইচাই পোৱা নাই। আমাৰ চৰকাৰৰ পইচাই নাই, আমাৰ বাজেট নাই। আমাৰ দৰমহাকেইটা 70-80 হাজাৰ টকা দৰমহা দিবলৈ হয়, কিন্তু আমাৰ অসম চৰকাৰে আমাৰ পইচাকেইটা দিবলৈহে মহোদয়সকলৰ পইচা নহয়। সেইকাৰণে আমাৰ যি 3 মাহৰ পইচা আমাক দিবলগীয়া আছে, অনতি সোনকালে আমাক সেই পইচা দিয়ক। আৰু যি 12,000 দিম বুলি কৈছে অক্টোবৰৰ পৰা, সেই 12,000টো যাতে আমাক অক্টোবৰ মাহৰ পৰা দিয়ে, আমি সেইটোৱে মহোদয়ৰ ওচৰত বিনম্ৰ অনুৰোধ। ইয়াকে কৈ মই সদৌ অসম আশাকৰ্মী হৈ মোৰ ফালৰ পৰা ইয়াকে হয়। শেহতীয়াকৈ অসম চৰকাৰে ৰাজ্যৰ আশা কৰ্মীসকলৰ দৰমহা 1,000 টকাকৈ আৰু আশা ছুপাৰভাইজাৰসকলৰ দৰমহা 1,200 টকাকৈ বৃদ্ধি কৰাৰ কেবিনেটত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে।
কিন্তু অসম চৰকাৰৰ এই কেবিনেট সিদ্ধান্তক মানি ল'ব খোজা নাই ৰাজ্যৰ আশা ইউনিয়নে। আশা ইউনিয়নে উপৰোক্ত দাবীকেইটা পূৰণ কৰাৰ বাবে অসম চৰকাৰক আহ্বান জনাইছে। ইয়াৰ লগতে ৰাজ্যৰ আশা কৰ্মী, ৰন্ধন কৰ্মী আৰু অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰাৰ দাবীত আজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে বলক সেইখিনিও আমি জানি লওঁ। মধ্যাহ্ন ভোজনৰ যিসকলে ৰান্ধনিৰ দায়িত্বত আছিলে সেইসকলে এটা সাধাৰণ ৰেমুনাৰেশ্যন তেওঁলোকে বহুদিনৰ পৰা এটা দাবী উত্থাপন কৰিছিলে যে তেওঁলোকক এটা ফিক্স পে' হ'লেও দিব লাগে আৰু কিমান দিব লাগে সেই সম্পৰ্কতো তেওঁলোকে ইতিমধ্যে দৃষ্টিভংগী তেওঁলোকে দাঙি ধৰিছিলে। আনকি বিভিন্ন ধৰণৰ কৰ্মচাৰী ক'ভিডৰ সময়ত যিসকল কৰ্মচাৰী নিযুক্তি হৈছিলে মহিলাসকলকো তেওঁলোকে ছাঁটাই কৰিলে, আন বেলেগসকল পুৰুষ বেলেগ বেলেগ যিসকল আছিলে সেইসকলকো ছাঁটাই কৰিছে। আশা কৰ্মীসকলৰ তেওঁলোকৰো যিটো আশা, তেওঁলোকৰ যিবোৰ দাবী এইবোৰ পূৰণ কৰা নাই। তাৰমানে মহিলাসকলৰ ভোটটোহে তেওঁলোকে লৈছে, কিন্তু তেওঁলোকৰ ভৱিষ্যতটোক লৈ, তেওঁলোকৰ চাকৰি বাকৰিবোৰক লৈ চৰকাৰ তেওঁলোক ছিৰিয়াছ নহয় বা তেওঁলোকে এটা এটাকৈ খেদিব খুজিছে। মাটি দিছে, আমাৰ ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰ এৰি দিছে ব্যক্তিগত খণ্ডৰ হাতত, যেনেকৈ গুৱাহাটী বিমানবন্দৰটো এৰি দিলে, কাগজ কল এৰি দিলে, টাটাৰ হাতত এৰি দিলে ছেমি কণ্ডাক্টৰৰ নামত। এতিয়া আকৌ মাটিৰ নতুন আইন এখন আনিছে, এখনো আগতে 99 বছৰ লিজ আছিলে, এতিয়া অনন্তকাললৈকে লিজ দিব পাৰে। তাৰমানে বাগান বেলেগৰ হাতত দিব খুজিছে, কাজিৰঙা দিব খুজিছে। এতিয়া আকৌ আমাৰ যিকেইটা চাকৰি আছিলে, যিবোৰ চাকৰি কৰি যদিও উপযুক্ত মজুৰি বা উপযুক্ত দৰমহা বা উপযুক্ত মাননি দিয়া নাই, নিদিয়াকৈ সেইবোৰ চাকৰিও খেদিবলৈ তেওঁলোকে চিন্তা চৰ্চা কৰিছে। অসমৰ বাহিৰৰ বহিৰাগত কিছুমান NGOই কওক, বিভিন্ন কোম্পানী কওক, তেওঁলোকৰ হাতত আমাৰ চাকৰি দি দিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই এটা কূটকৌশল ৰচনা কৰিছে। গতিকে অসমৰ থলুৱা, থলগিৰি, খিলঞ্জীয়া ভূমিপুত্ৰ অসমৰ মানুহৰ যে তেওঁ এগৰাকী বিৰোধী মুখ্যমন্ত্ৰী, তেওঁলোকৰ অধিকাৰক লৈ অসমৰ মানুহৰ, ইয়াৰ স্থানীয় মানুহক লৈ, থলুৱা মানুহক লৈ যে তেওঁৰ কোনো চিন্তা নাই, এইটো কথা প্ৰমাণ হৈছে। তাৰমানে আমাৰ অসমত থকা শিক্ষিতই হওক বা পাব লগা প্ৰাপ্য মানুহৰ চাকৰি বাকৰি অধিকাৰ কাঢ়ি বেলেগৰ হাতত দি দিব খুজিছে। ইয়াৰ আমি বিৰোধিতা কৰিছোঁ আৰু মুখ্যমন্ত্ৰীক ক'ব খোজোঁ যে এনেকুৱা ধৰণৰ তুগলকী কাণ্ড, এনেকুৱা ধৰণৰ অসম বিৰোধী কাণ্ডৰ পৰা তেওঁ বিৰত থাকক, অন্যথা গণ অভ্যুত্থানে এক শক্তিশালী ৰূপ ধাৰণ কৰিব। গতিকে বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰাৰ ওপৰত লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই কেইবাটাও বৃহৎ ঘোষণা কৰিছে। গতিকে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।